নমস্কাৰ শিক্ষক শিক্ষয়িত্ৰীসকল, আপোনালোকলৈ এটা আপডেট লৈ আনিছোঁ যে আপোনালোকে জানে যে ডিৰ 5550টা পদৰ ফাৰ্ষ্ট ফেজ প্ৰথম ফেজৰ ভেৰিফিকেশ্যন অলৰেডি হৈ গৈছে। ছেকেণ্ড ফেজৰ ভেৰিফিকেশ্যন যিহেতু ওলাব লগা আছিল, কিন্তু সেই ভেৰিফিকেশ্যন প্ৰক্ৰিয়া কোৰ্ট কেছৰ কাৰণে NIOS DLED কিছুমান প্ৰাৰ্থীয়ে কেছ কৰাৰ কাৰণে এই ছেকেণ্ড ফেজৰ ভেৰিফিকেশ্যন প্ৰক্ৰিয়াটো হাইকোৰ্টে ষ্টে কৰি 2 এপ্ৰিল তাৰিখে ষ্টে কৰিলে। 8 এপ্ৰিল তাৰিখে শুনানি হ'ল যে NIOS কেণ্ডিডেট আৰু ৰেগুলাৰ DLED বা ODL DLED সকলো মিলি লিষ্ট পাব্লিছ কৰিব লাগে, ছেকেণ্ড মেৰিট লিষ্ট। NIOS DLED প্লাছ ৰেগুলাৰ DLED প্লাছ ODL DLED মিলি 20 ফেজৰ ভেৰিফিকেশ্যন চলাই নিবলৈ হাইকোৰ্টে নিৰ্দেশ দিলে। কিন্তু ডিৰ ফালৰ পৰা ছেকেণ্ড ভেৰিফিকেশ্যন লিষ্ট, যিটো ডকুমেণ্টছ ভেৰিফিকেশ্যন লিষ্ট, সেই লিষ্টৰ কাৰণে কোনো ধৰণৰ ন'টিছ দিয়া নহ'ল। তাৰ এটা কাৰণ আছিল যে তাৰ পিছতে পঞ্চায়ত ইলেকশ্যনৰ দিন ঘোষণা হ'ল। পঞ্চায়ত ইলেকশ্যনৰ দিন ঘোষণা হোৱাৰ লগে লগে কোড অফ কণ্ডাক্ট লাগিল, যাৰ কাৰণে ছেকেণ্ড ভেৰিফিকেশ্যন লিষ্টৰ ন'টিছ পাব্লিছ কৰা হোৱা নাই। এতিয়া কোড অফ কণ্ডাক্ট লগাৰ কাৰণে যিহেতুকে ছেকেণ্ড মেৰিট লিষ্ট বা ভেৰিফিকেশ্যন লিষ্ট দিয়া নহ'ল, এতিয়া আপোনালোকে গম পায় যে সকলো বিষয়ববীয়াসকল পঞ্চায়ত ইলেকশ্যন লৈ ব্যস্ত হৈ আছে আৰু তেওঁলোকৰ ট্ৰেইনিং, তাৰপিছত যাৱতীয় যিবিলাক কাম কাজ সেইবিলাক লৈ ব্যস্ত হৈ আছে। সেই ব্যস্ত হৈ থকাৰ কাৰণে ছেকেণ্ড মেৰিট লিষ্ট বা ভেৰিফিকেশ্যন লিষ্ট যিটো হ'ব NIOS DLED প্লাছ ৰেগুলাৰ প্লাছ ODL গোটেই DLED লৈ বা যিসকল UPত এপ্লাই কৰিছে BEd, সেই সকলো ডিগ্ৰী চাৰ্টিফিকেট লৈ লিষ্ট বনাবলৈ হাইকোৰ্টে নিৰ্দেশ দিলে। তাৰপিছত যি ৰায় ওলাব পিছত দেখা যাব। আগত লিষ্ট ওলাই যদি কাৰ্ট অফ চুইছে ডিষ্ট্ৰিক্ট ৱাইজ, যি 3টা ডিষ্ট্ৰিক্ট দিছে, 3টা ডিষ্ট্ৰিক্টত যদি তাৰ নাম্বাৰ টিকে, তেতিয়াহ'লে তেওঁলোকক সেই লিষ্টত মাতিব। মাতাৰ পিছত তেওঁলোকৰ ভেৰিফিকেশ্যন হ'ব। ভেৰিফিকেশ্যন হোৱাৰ পিছত যদি এলিজিবল হয়, মানে তেওঁলোকৰ ডকুমেণ্টছ ঠিক থাকে, তেতিয়াহ'লে তেওঁলোকৰ ফাইনেল লিষ্টত নাম আহিব। কিন্তু তাৰ আগত কোৰ্টৰ যিটো জাজমেণ্ট ওলাব, সেই জাজমেণ্টৰ ওপৰত নিৰ্ভৰ কৰিব গোটেইখিনি প্ৰক্ৰিয়া। তো এইখিনি কোৱাৰ পিছত ডিৰ ফালৰ পৰা ন'টিছ দিব লাগিছিল, কিন্তু এই পঞ্চায়ত ইলেকশ্যনৰ কাৰণে দিয়া নহ'ল। গতিকে আপোনালোকে জানে যে ফাৰ্ষ্ট ফেজৰ পঞ্চায়ত ইলেকশ্যন আগতে শেষ হ'ব, তাৰ ছেকেণ্ড ফেজৰ 7 মে' তাৰিখে শেষ হ'ব ইলেকশ্যন, পঞ্চায়ত ইলেকশ্যন শেষ হ'ব। তাৰপিছত তেওঁলোকৰ ৰিজাল্ট হয়তো দিয়া হ'ব। তাৰপিছত ৰিজাল্টৰ পিছত ইলেকশ্যন শেষ 7 তাৰিখে ৰিজাল্ট দিব। ৰিজাল্ট দিয়াৰ পিছত হয়তো 15 পৰা 20 তাৰিখৰ ভিতৰত ছেকেণ্ড লিষ্ট, 20 তাৰিখৰ ভিতৰত, ৰ'ব এক ছেকেণ্ড, ইয়াতে 15 পৰা 20 তাৰিখৰ ভিতৰত, 15 পৰা 20 তাৰিখৰ ভিতৰত 20 মেৰিট লিষ্ট, 20 ভেৰিফিকেশ্যন লিষ্ট পাব্লিছ হ'ব। ছেকেণ্ড ভেৰিফিকেশ্যন লিষ্ট যেতিয়া পাব্লিছ হ'ব, তেতিয়া আপোনালোকে দেখিবলৈ পাব যে NIOS প্লাছ ৰেগুলাৰ DLED, NIOS প্লাছ ৰেগুলাৰ DLED যিবিলাক আছিল, NIOS DLED D.EL.ED DLED, NIOS DLED প্লাছ ৰেগুলাৰ DLED প্লাছ ODL এই সকলো DLED ইনক্লুড হৈ লিষ্টটো বনাব। আৰু যেতিয়া লিষ্ট বনোৱা হৈ যাব, তেতিয়া ভেৰিফিকেশ্যন ষ্টাৰ্ট হ'ব। ভেৰিফিকেশ্যন ষ্টাৰ্ট হ'লে আপোনালোকে ভেৰিফিকেশ্যন কৰিব। তাৰপিছত আপোনালোকৰ লিষ্ট অনুযায়ী মেৰিট লিষ্ট বনোৱা হ'ব। আৰু মেৰিট লিষ্টত আগষ্ট কোৰ্টৰ পৰা যিটো ৰায় ওলাব, যদি NIOS DLED কাৰণে ভাল ফল ওলায়, তেতিয়াহ'লে NIOS DLED জব পাবলৈ সক্ষম হ'ব, আৰু যদি নোলায় তেতিয়াহ'লে NIOS DLED কাৰণে বেয়া খবৰ হ'ব। কিন্তু আমি আশা ৰাখিছোঁ যাতে NIOS DLEDৰো ভাল খবৰ ওলায়, কাৰণ আৰু কিমান দিন এই 5550টা পদ লৈ ঠেলা জোৰা কৰি থাকিব গোটেই সকলো শিক্ষক শিক্ষয়িত্ৰীসকলে, যিবিলাক ইলিজিবল কেণ্ডিডেট হয়, তেওঁলোকক জব পাই যে গ'লে সকলোৰে কাৰণে ভাল, কাৰণ সেই সকলো টিচাৰে আকৌ গৈ কম্পিটিশ্যন কৰিব। গতিকে 4550টা পদৰ যিটো 4500 পদৰ যিটো ভেৰিফিকেশ্যন লিষ্ট হ'ব, তাতে যাতে আকৌ সেই একেই প্ৰক্ৰিয়াৰে গৈ আকৌ কেছ কৰিব লগা নহয়, সেই প্ৰক্ৰিয়া অনুষ্ঠিত কৰি। গতিকে 5550টা পদত যাতে NIOS DLEDৰ ইলিজিবল হৈ যায়,
সকলোৱে যাতে চাকৰি পাই যায় তাৰ কাৰণে আশা ৰাখিছোঁ আৰু আপোনালোকে ৱেইট কৰক 15 পৰা 20 তাৰিখ মে' মাহৰ 15 পৰা 20 তাৰিখ এপ্ৰিল মাহ চলি আছে মে' মাহত ইলেকশ্যন খতম হৈ যাব ইলেকশ্যনৰ ডেট ৰিজাল্ট ওলাই যাব তাৰপিছত আপোনালোকৰ ছেকেণ্ড মেৰিট লিষ্ট যিটো ডিৰ পৰা সেইটো পাব্লিছ হৈ যাব 20 লিষ্ট ভেৰিফিকেশ্যন লিষ্ট 15 তাৰিখৰ পৰা 15 মে' টু 20 তাৰিখলৈকে মে'লৈকে ওলোৱাৰ সম্ভাৱনা আছে ওলোৱাৰ সম্ভাৱনা আছে ধন্যবাদ এইখিনি আছিল আপডেট আপোনালোকে বিন্দাছ থাকক নিশ্চিন্ত মনে থাকক আপোনালোকৰ লিষ্টত নাম সোমাব আৰু আপোনালোকে জব এটা পাবলৈ সক্ষম হ'ব 5550টা পদত যদি NIOS DLED এলিজিবল হৈ যায় তেতিয়া 4550 পদত কোনো ধৰণৰ বেমেজালি সৃষ্টি নহয় যদি 5550টা পদত NIOS DLED ইনক্লুড হয় তেতিয়াহ'লে 4500টা পদত কোনো কেছ নোহোৱাকৈ নিযুক্তি প্ৰক্ৰিয়া আগবাঢ়ি যাব ধন্যবাদ